তিয়কৰ জাজিমুখ পথত শোকাবহ ঘটনা সংঘটিত হৈছে। এইবাৰ তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গৈছে স্কুটি আৰোহীক, যাৰ ফলত তিতাতে নিহত হৈছে স্কুটি আৰোহী। আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুহূৰ্তত ৰেচাংকৰ সহায়ত সবিশেষ খবৰ লৈ আহিছো। আৰু এইদৰে আচলতে এক শোকাবহ ঘটনা সংঘটিত হৈছে, এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গৈছে এইবাৰ স্কুটি আৰোহীক। আৰু এইবাৰ ঘটনাৰ স্থান হৈছে তিয়কৰ ৰজাবাৰী জাজিমুখ। আৰু জাজিমুখ পথত এইদৰে এক ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈছে স্কুটি আৰোহী সাবিত্ৰী কৰ্মকাৰ। আৰু মুদৈজানৰ পৰা জাজিমুখ দিশে যোৱা এখন তীব্ৰবেগী বাহনে এই ঘটনা সংঘটিত কৰিছে। তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে এতিয়া প্ৰত্যক্ষদৰ্শীয়ে। আৰু ইতিমধ্যে মৃত মহিলাগৰাকীৰ ঘৰ চেনিজানত বুলি জানিব পৰা গৈছে। পুত্ৰৰ সহিতে স্কুটিৰে ভনীয়েকৰ ঘৰলৈ আহি আছিল মহিলা গৰাকী, আৰু তেনে সময়ছোৱাতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। পুনৰলৈ কৈছো, তিয়কৰ ৰজাবাৰী জাজিমুখত সংঘটিত হৈছে এক শোকাবহ ঘটনা। আৰু বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গৈছে স্কুটি আৰোহীক, যাৰ ফলত তাতে নিহত হৈছে সাবিত্ৰী কৰ্মকাৰ নামৰ এগৰাকী মহিলা। আৰু সাবিত্ৰী কৰ্মকাৰ চেনিজানৰ বুলি জানিব পৰা গৈছে। আৰু পুত্ৰৰ সৈতে স্কুটিৰে ভনীয়েকৰ ঘৰলৈ আহি থকা সময়ছোৱাতে সংঘটিত হৈছে এই শোকাবহ ঘটনা। আৰু ইতিমধ্যে ঘটনাস্থলীত তিয়ক আৰক্ষী উপস্থিত হৈছে। আৰু তিয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। আৰু লগতে দুৰ্ঘটনাত পতিত সেই বাহনখন থানালৈ লৈ গৈছে বুলিও জানিব পৰা গৈছে। আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে, হাহাকাৰ লাগিছে। আমি দৃশ্যাংক দেখুৱাইছো কিদৰে ট্ৰাক আচলতে সেই ডাম্পাৰখনৰ তলত সোমাই পৰিছে মহিলাগৰাকী সাবিত্ৰী কৰ্মকাৰ। আৰু মুদৈজানৰ পৰা জাজিমুখ দিশে গৈ থকা AS03CC5369 নম্বৰ ডাম্পাৰখনে বিপৰীত দিশৰ পৰা অহা AS03AB5139 নম্বৰৰ যিখন স্কুটি, সেই স্কুটিৰ সৈতে সংঘৰ্ষ হয়, যাৰ ফলত এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। তিয়কৰ ৰজাবাৰী জাজিমুখ পথত সংঘটিত হৈছে এই শোকাবহ ঘটনা। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। মানে মাকে পুতেকে আহি আছিলে, হয়, মানে নিজৰ মিতিৰৰ ঘৰত মানে ভাত পানী খাই আহি থাকোঁতে মানে তাত নিজৰ ছাইডত আহি বুজিছেনে, নিজৰ ছাইডতে আছিল। ডাম্পাৰে আহি পেলাই ৰং ছাইডতে মাৰি দিলে। ডাম্পাৰৰ দুখটো কিন্তু সম্পূৰ্ণ ডাম্পাৰ। এতিয়া আমাৰ কথাটো হৈছে ডাম্পাৰৰ মালিকে এতিয়া দায়িত্ব ল'ব লাগে। মানুহগৰাকী ঘৰ ক'ত আছিলে? মানুহগৰাকী ঘৰ চেঞ্জিয়ান। কি নাম আছিলে গম পাই নি? সাবিত্ৰী কৰ্মকাৰ। সাবিত্ৰী কৰ্মকাৰ। ফুৰিবলৈ আহিছিলে ইয়াত? ফুৰিবলৈ আহিছিলে বায়েকৰ ঘৰত। পুতকে মানে স্কুটিৰে লৈ গৈছিলোঁ। সিহঁতি নিজৰ ছাইডতে গৈ আছে, কিন্তু ডাম্পাৰখনে আহি পেলাই মানে ৰং কৰি পেলাই মাৰিছে। সেইটো এতিয়া মুঠতে আমাৰ দাবীটো হৈছে যে ডাম্পাৰৰ মালিকে পাছৰ দায়িত্বখিনি ল'ব লাগে। আৰু সেইটো চৰকাৰ দৃষ্টিগোচৰ কৰা হৈছে কথাটো। সেইটো যাতে আৰু কোনো ক্ষতি নহয়, কাৰণ আগত কেইবাটাও ঘটনা হৈছে আৰু ৰাইজটো উত্তেজিত হৈ আছে। মই সেইকাৰণে অচি চাপক অনুৰোধ কৰিছোঁ যে আপুনি মানে এইখন সোনকালে লৈ যাব, নহ'লে ৰাইজৰ কথাটো ধৰিব নোৱাৰি নহয়। আগতো কৰিছে হৈ আছে ডাম্পাৰ আৰু ডাম্পাৰ কি ৰহস্যটো আছে যে ডাম্পাৰকেইখন কিয় কণ্ট্ৰল নহয়, ইয়াত কিবা এটা ৰহস্য আছে। ৰহস্যটো এইটো ডাঙৰ কথা। আৰু মই সম্পূৰ্ণ দুখটো চৰকাৰলৈকে দিছোঁ। সম্পূৰ্ণ চৰকাৰৰ গাত দুখ আছে। এইটো কিবা এটা মানে নেক্সাছ আছে, এই নেক্সাছটোৰ কাৰণে এইটো হৈছে। কিন্তু চল কিয় নাপাইছে, চলটো পাব নালাগে নহয় ইমান। ইটো ঘটনা হৈছে, ইটো হৈছে, তাৰপিছত আকৌ চলেই পাই আছে। আজি আপোনালোকৰ সন্মুখত মানে দুৰ্ভাগ্যক্ৰমে আপোনালোকৰ অলপ দেৰিকৈ আহিলে। আমাৰ সন্মুখতে এগৰাকী মহিলাৰ স্পট ডেথ। আজি দুখিতভাৱে আমি ক'বলৈ দুখ লাগিছে যে এইটো ৰাস্তা এটা গাঁৱলীয়া ৰাস্তা হ'ব পাৰে PWD আণ্ডাৰত, কিন্তু এটা সীমিত ঠেক জেগাৰে যোৱা এটা ৰাস্তা। এইটো ওৱান ৱে পথ। ক'বলৈ PWD যেতিয়া ৰাস্তা বনাবৰ কাৰণে মানুহখিনি আহিছিলে, আমি কৈছিলোঁ আমাৰ নিজৰ অংশৰ মানে মাটিৰ অংশ আমি এৰি থোৱা আছে যে ৰাস্তাটো বহল কৰক। তাৰ উপৰিও ৰাস্তাটো বহল নহ'ল বাৰু, তথাপিতো এই ওৱান ৱে ৰাস্তাটোত ডাম্পাৰৰ যি অটপালি, আজি এইটো নহয়, আজি এইটো ফাৰ্ষ্ট টাইম নহয়, আজি 3-4বাৰ। আজি আপোনাৰ এইখিনিৰ পৰা 1 কিলোমিটাৰ আগতে আমাৰ নামঘৰৰ আগত এটা দুৰ্ঘটনাত এজন চৰকাৰী কৰ্মচাৰী মানে বিকলাংগ হৈছে। বিকলাংগ মানে তেওঁ মৃত্যুমুখৰ পৰা ঘূৰি আহিছে। তাৰ পাছত আমি মানে প্ৰশাসনক অনুৰোধ কৰাত প্ৰশাসনে এখন মিটিং কৰিলে চাৰ্কল অফিচাৰৰ উপস্থিতিত। তেওঁক আমি অনুৰোধ কৰিলোঁ, অন্ততঃ আপোনালোকে যদি এইবিলাক বন্ধ কৰিব নোৱাৰে, যদি আইনীভাৱে আপোনালোকে মজবুৰি যদি বন্ধ কৰিব নোৱাৰে, তেনেহ'লে অন্ততঃ আমাৰ 2খন স্কুল আছে ইয়াত। এই 2খন স্কুলত মুদৈজান মুছলিম গাঁৱৰ পৰা আদি কৰি মুদৈজান ভৰুৱা গাঁৱৰ সকলো শিক্ষাৰ্থী ইয়াতে শিক্ষা গ্ৰহণ কৰে। ৰাতিপুৱা 8টাৰ পৰা 10টা বজালৈকে এইটো বহুত ট্ৰেফিক থাকে ষ্টুডেণ্টৰ পৰা।
ষ্টুডেণ্টৰ ট্ৰেফিক থাকে। আমি অনুৰোধ জনাইছিলোঁ যে অন্ততঃ ৰাতিপুৱা সময়ত আৰু ইভিনিং যেতিয়া স্কুল বন্ধ হয় সেই সময়ত অন্ততঃ এই ডাম্পাৰবিলাক যিবিলাক বেআইনীভাৱে হওক বা আইনীভাৱে হওক মাটি যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ যিখিনি পলস লৈ গৈ পেলাই NSA ফ্লাইঅভাৰ দি আছে বাৰু যিহে নহওক সেইটো মই ক'বলৈ নাযাওঁ বেআইনীভাৱে হওক বা আইনীভাৱে হওক কিন্তু সেই আমি অনুৰোধ জনাইছিলোঁ যে এইখিনি সময়ৰ কাৰণে এই ডাম্পাৰখিনি বন্ধ কৰিব লাগে। সেইটো মিটিং অনুষ্ঠিত হ'ল মানে হেৰি কৰা হ'ল মিটিঙত ডিচিশ্যন লোৱা হ'ল যে এই সময়ত বন্ধ থাকিব কিন্তু এই বন্ধ থকা সময়খিনি এটা নিৰ্দিষ্ট পিৰিয়ডলৈকে সীমাবদ্ধ এসপ্তাহ 10 দিন এমাহলৈকে সীমাবদ্ধ থাকে এমাহৰ পিছত কি হয় আমি নাজানো আমি স্থানীয় জনতা আমি নাজানো কি হয় তাৰপিছত আকৌ সেই ডাম্পাৰৰ অটপালি আজি একে ডাম্পাৰৰ অটপালিত আজি ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলা ইয়াতে স্পট ডেড হৈছে আমি স্পট ডেড মানে NS 37 হ'লে আমি মানে হেৰি নহওঁ যে তাতে আপোনাৰ স্পীড লিমিট নাই তাতে স্পীড লিমিট 80 বা 60 থাকে তাতে ভুল ভ্ৰান্তিভাৱে হ'ব পাৰে এইটো ৰাস্তাত য'ত 20 কিলোমিটাৰ স্পীড লিমিট দিব লাগে বেছি 30 বা 40 কিলোমিটাৰ ইয়াতে 60 কিলোমিটাৰ 50 কিলোমিটাৰ স্পীডত ডাম্পাৰবিলাক হেৰি যোৱা কৰে আমি দেখোঁ দুখন ডাম্পাৰৰ মাজত কম্পিটিশ্যন মানে ইখন ডাম্পাৰ আগত যাব লাগে ইখন ডাম্পাৰ আগত যাব লাগে এক্টিভ আগত মাৰিব লাগে এক্টিভ পাছত মাৰিব লাগে সেইটোৰ কাৰণে আজি এই দুৰ্ঘটনাটো ঘটিলে আমি অনুৰোধ কৰোঁ প্ৰশাসনৰ কি পলিচি আমি নাজানো আমি সাধাৰণ জনতা আমি অনুৰোধ কৰোঁ যে আমি গাড়ী বন্ধ কৰিব নোৱাৰোঁ প্ৰশাসনে বন্ধ কৰিব নোৱাৰোঁ বুলি তেওঁ কৈছে কিন্তু আমি নাজানো আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যে অন্ততঃ স্কুলৰ সময়খিনি আৰু ইয়াতে এটা নিৰ্দিষ্ট সময় স্পীড লিমিট এটা বান্ধি দিয়ক যে সকলোকে এজন কৰ্মচাৰী ট্ৰেফিক পুলিচ বা যেনেকুৱা আইনীভাৱে যি সহায় কৰিব পাৰে আমাক আমি সহায় কৰিবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু 2 নম্বৰ কথা কি আমাৰ ৰাস্তাটো খুব সীমিত মানে এইটো যিটো আপোনাৰ ৰাস্তাটো বহল হয় দুঘণ্টাটো কেইটামান বজাত দুঘণ্টাটো একজেক্টলি মই আপোনাৰ টাইমটো 2:30 আপোনাৰ এতিয়া 3টা 20 ঘৰ কোন জেগাত মানুহগৰাকী ঘৰ এটা কোন জেগাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।